হস্তলিপি বিশ্লেষণ বা ফৰেনচিক বিজ্ঞানৰ ভাষাত প্ৰপ'ৰ্শনেট ডকুমেণ্ট এক্সামিনেশ্যন হৈছে এনে এক পদ্ধতি য'ত আখৰৰ ভাঁজৰ জৰিয়তে মানুহৰ মনৰ অৱস্থা ধৰা পেলোৱা হয়। আমাৰ মগজুৱে হাতৰ পেশীবোৰক নিৰ্দেশ দিয়ে আৰু আমি লিখোঁ। সেয়েহে যেতিয়া কোনোবাই মিছাকৈ বেলেগৰ চহী কৰে বা কাৰোবাৰ ভয়ত ছুইচাইড নোট লিখে, তেতিয়া মগজুৰ সেই নিৰ্দেশত খেলিমেলি লাগে আৰু আখৰত তাৰ স্পষ্ট প্ৰমাণ ৰৈ যায়। বিশেষজ্ঞই এখন ছুইচাইড নোট আচল নে নকল কেনেকৈ ধৰে তাৰ প্ৰধান লক্ষণসমূহ তলত দিয়া হ'ল। 1. কঁপনি বা ট্ৰিমৰ্ছ। স্বাভাৱিক অৱস্থাত লিখিলে আমাৰ হাতৰ গতি সৰল আৰু পোন হয়। ভয়ৰ চিন। যদি কাৰোবাৰ কপালত বন্দুক থৈ জোৰকৈ লিখিবলৈ কোৱা হয়, তেন্তে তেওঁৰ হাতখন কঁপি থাকিব। এই কঁপনিৰ বাবে আখৰবোৰৰ ভাঁজত অস্বাভাৱিক বক্ৰৰেখা বা জিগজেগ দাগ দেখা যায়। জালিয়াতি। যেতিয়া কোনোবাই বেলেগৰ চহী নকল কৰিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁ লিখা নাই, আচলতে চহীটো আঁকিছে। গতিকে কলমৰ গতি মন্থৰ হৈ যায় আৰু লাইনবোৰত কঁপনি উঠে। 2. কলমৰ ছাপ। কাগজৰ পিঠিফালে হাত দিলে গম পোৱা যায় যে লিখোঁতে কিমান জোৰ দিয়া হৈছিল। গভীৰ ছাপ। যদি আখৰবোৰ কাগজ ফাটি যোৱাৰ দৰে জোৰকৈ লিখা হৈছে, তেন্তে ই প্ৰচণ্ড খং বা মানসিক উত্তেজনাৰ লক্ষণ। পাতল ছাপ। প্ৰকৃত ছুইচাইড নোট মানুহজন সাধাৰণতে হতাশাত থাকে, শৰীৰত শক্তি নাথাকে। গতিকে আখৰৰ ছাপ পাতল হয় আৰু লিখাবোৰ খেতা পৰা হয়। যদি ছুইচাইড নোট এখনত খুব জোৰ দি সজোৱা আখৰেৰে লিখা থাকে, তেন্তে সেয়া সন্দেহজনক। 3. পেন লিফ্ট বা কলম ৰখাৰ দাগ। আমি যেতিয়া স্বাভাৱিকভাৱে লিখোঁ, আমি লগে লগে কলমটো উঠাই নানো। কিন্তু যিজন মানুহে কিবা নকল কৰিছে বা চিন্তা কৰি কৰি মিছা কথা লিখিছে, তেওঁ বাৰে বাৰে কলমটো ৰখাব লগা হয়। অনুবীক্ষণ যন্ত্ৰত চালে দেখা যায় যে শব্দ এটাৰ মাজতে কেইবাবাৰো কলমটো উঠোৱা হৈছে আৰু আকৌ বহোৱা হৈছে। ই জালিয়াতিৰ ডাঙৰ প্ৰমাণ। 4. আখৰৰ দিশ। গ্ৰাফলজিৰ মতে, মানুহৰ মন যেতিয়া দুখত থাকে বা হতাশাত থাকে, তেতিয়া তেওঁৰ লিখনিৰ লাইনবোৰ আপোনা আপুনি তললৈ নামি যায়। ডিচেণ্ডিং বেছলাইন। যদি ছুইচাইড নোট এখনৰ লাইনবোৰ একেবাৰে পোন বা ওপৰলৈ উঠা থাকে, তেন্তে ই সূচায় যে লিখাজন আচলতে মানসিকভাৱে ভাগি পৰা নাছিল, বৰঞ্চ তেওঁ সুস্থ মগজুৰে পৰিকল্পনা কৰিহে লিখিছিল। 5. ইনডেণ্টেশ্যন বা লুকুৱাই থকা আখৰ। কেতিয়াবা অপৰাধীয়ে এখন কাগজত কিবা লিখি সেই কাগজখন ফালি লৈ যায়, কিন্তু তাৰ ঠিক তলত থকা কাগজখনত কলমৰ হেঁচাত সেই লিখনিৰ ছাঁচ বহি যায়। পুলিচেই SDA নামৰ এটা মেচিন ব্যৱহাৰ কৰে। ইয়াৰ জৰিয়তে খালী কাগজখনত থকা সেই অদৃশ্য সাঁচবোৰ স্পষ্টকৈ পঢ়িব পৰা হয়। কেতিয়াবা এই অদৃশ্য আখৰবোৰেই আচল হত্যাকাৰীৰ নাম বা ফোন নম্বৰ দি দিয়ে। 6. চিয়াঁহীৰ পৰীক্ষা। যদি নোটখনত লিখা আছে, মই আজি মৰিবলৈ ওলাইছো, কিন্তু লেবৰ পৰীক্ষাত ধৰা পৰে যে প্ৰথম দুটা লাইনৰ চিয়াঁহী আৰু শেষৰ চহীটোৰ চিয়াঁহীৰ বয়স বেলেগ বেলেগ, অৰ্থাৎ দুটা বেলেগ সময়ত লিখা হৈছে, তেন্তে লগে লগে ধৰা পৰে যে পুৰণি কাগজ এখনত পিছত নতুনকৈ কথাখিনি যোগ দিয়া হৈছে।